বস্তুটো হ'ল আমাৰ শিৱসাগৰখন মানে ব্ৰহ্মপুত্ৰ নদী, দিখৌ, দিচাং, দৰিকা এই 4খন নদী আৰু এতিয়া নতুনকৈ আমাৰ যিখন শিৱসাগৰ মই নতুনকৈ আমগুৰিও পালোঁ তাৰ জাঁজি, গতিকে আমাৰ সমষ্টিটো এতিয়া জাঁজি নদীলৈকে এই 5খন নদী বেচিকেলি এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে। তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে। ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে। আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা, এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছোঁ। এতিয়া সেইটো হ'ল দিখৌ নদীৰ, কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে যে সেই প্ৰব্লেমকেইটা সমাধান কৰাটো খুব প্ৰয়োজন। মই ভাবোঁ যে 1 নম্বৰ প্ৰব্লেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে, গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে, তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে। তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে। সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে। গতিকে সেইটোৰ কি হৈছেগৈ এটা খবৰ আমাক লাগে, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে, আৰু সেইকাৰণে মই আপোনালোকে আপুনি জানে ছাৰ, আপুনিয়ে সুবিধাটো দিছিলে। 3বাৰ দৰিকা নদীৰ ওপৰত আলোচনা কৰাৰ পাছত IIT গুৱাহাটীৰ এক্সপাৰ্ট কমিটি হ'ল। গুৱাহাটী IITৰ এক্সপাৰ্ট কমিটিয়ে ড্ৰাফ্ট ৰিপৰ্ট নিশ্চয় ইতিমধ্যে দিলে, মই তাৰ কপি এটা পাইছোঁ। গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব, তাৰ কি প্লেনিং আছে। তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে আমাৰ গোটেই মথাউৰিবিলাক চব একদম চাপৰ হৈ গুচি গ'ল। এইবাৰ যোৱা 2 বছৰ আটাইতকৈ অসমৰ বেছিকৈ বানপানী হৈছে আমাৰ শিৱসাগৰত এইকাৰণে যে মথাউৰি ভগা নাই বেছি, কিন্তু ছাৰ গোটেই মথাউৰিবিলাকে ওপৰেদি পানী পৰিছে। গতিকে মথাউৰিবিলাক যদি ওখ নকৰে, মই ইয়াত প্ৰশ্নটো সুধিছিলোঁ যে মথাউৰিবিলাক যদি ওখ নকৰে তেতিয়াহ'লে সদায় বানপানী হ'ব। সেইবিলাক পুৰণি মথাউৰি ছাৰ। সেই ক্ষেত্ৰত দিখৌ দিচাং, মই প্ৰশ্নটো শেষ কৰি লৈছোঁ এইটো ছাৰ। আৰু এটা আছে হয় ছাৰ, মই দ্বিতীয় প্ৰশ্নটো আৰু এটা আছে, এইটো মোৰ প্ৰথম প্ৰশ্ন। মই কৈছোঁ আপুনি পাৰ্ট বাই পাৰ্ট কৰক। আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছোঁ, সেইটো কি পৰ্যায়ত আছে এইকেইটা প্ৰথমতে কৈ ল'লে মই ছেকেণ্ড প্ৰশ্নটো কৰিম। অধ্যক্ষ মহোদয়, মানে আমগুৰি সমষ্টি MLA মই ইয়াত বহি আছোঁ। আমগুৰি সমষ্টি MLA কেনেকৈ আৰু এজন MLA হ'ল ইয়াত? হ'ব, তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে। আপুনি পৰিষ্কাৰ কৰি দিব লাগিব এইটো। এজন MLA ইয়াত বহি আছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, আমগুৰি এটা অংশ মোৰো পৰিছে, মোকো অকণমান সুবিধা দিব। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয়, এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই, তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে, টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ। তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে। তেখেতক ADBৰ পইচা লাগে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে। গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া, আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ, আৰু ADB অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ, ADB ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন, তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে, 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে। যি কি নহওক, লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে, এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে। মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ, তেখেতে সেইটোও ধন্যবাদ দিছে, মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি ADB ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ, আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম।
এতিয়া এইটো ক'ব লাগিব নেকি? আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাণিজ্যতা প্ৰদান কৰিলোঁ? মইতো কৰি দিলোঁ। মইতো অধ্যক্ষ ডাঙৰীয়া কৰিমেই। অধ্যক্ষ ডাঙৰীয়া ADB-ৰ ছেকেণ্ড ফেজৰ যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহোঁ। যিমান ADB ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিষ্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহোঁ। যোৱা 15 তাৰিখে বহিছিলোঁ, তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলোঁ, আকৌ 1 মাৰ্চত বহিম। আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহোঁ, আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে বিল পে'মেণ্টলৈকে এক্সেমলি আদায় দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, যদি আমি 650 কোটি টকা ADB-ৰ আমি এই বছৰ খৰচ কৰিব পাৰোঁ, তেতিয়া আমি ছেকেণ্ড ফেজৰ টকা পাম। ছেকেণ্ড ফেজত ADB আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়েৰত মানে কামটো আমি যিটো নৱেম্বৰ ডিচেম্বৰত কৰিব পাৰিম, কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া আমি অতি তৎপৰতাৰে প্ৰত্যেক 15 দিনৰ পাছে পাছে ফিল্ড ভিজিটটো কৰি আছোঁ। ফ্ৰেমাৰ অফিচত আমি ইঞ্জিনিয়াৰক আৰু ঠিকাদাৰসকলক মাতি আনি অন টেবুল আমি ডিছকাশ্যন কৰিছোঁ, মানে অন দ্য স্পট ডিছকাশ্যন কৰিছোঁ। আৰু কাম যদি হোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ, আৰু যদি বিল পোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া ADB ৱৰ্ল্ড বেংকৰ ইছ্যুটো কেনেকুৱা যে অৰ্ডাৰ দিলে নহ'ব, ঠিকাদাৰে পে'মেণ্ট পাব লাগিব, তেতিয়াহে তেওঁলোকে নেক্সট ফেজৰ কাম অনুমোদন দিয়ে। অধ্যক্ষ ডাঙৰীয়া, এই বছৰ আমি আকৌ কৈছোঁ ADB-ত যদি 650 কোটি টকা খৰচ কৰিব পাৰোঁ, অহা বছৰ প্ৰায় 1200 কোটি 1300 কোটি টকা পাম। কৰিবলৈকে তীব্ৰতাৰে প্ৰচেষ্টা চলাই আছোঁ। এই প্ৰচেষ্টা যদি আমি সক্ষম হওঁ, তেতিয়াহ'লে নিশ্চয়কৈ শিৱসাগৰ জিলাত 448 কোটি টকা, গোলাঘাটত 463 কোটি টকা, যোৰহাটত 444 কোটি টকা, ধেমাজিত 379 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, অলপ কমেই কৈছিলোঁ, মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফাইনেন্সিয়েল ইয়েৰত ল'বলৈকে সক্ষম হ'ম। আৰু যদি সক্ষম হওঁ, ডিচেম্বৰ বা নৱেম্বৰ বা ডিচেম্বৰত তাৰ কাম আৰম্ভ হ'ব। ঠিক তেনেকৈ ৱৰ্ল্ড বেংকৰো কামৰ প্ৰক্ৰিয়া আমি চলাই আছোঁ, তাতো প্ৰায় 500 কোটি টকা পাম। মুঠৰ ওপৰত অহা বছৰ যদি আমি কামখিনিত ছাকচেছ হওঁ, প্ৰায় আমি ৱৰ্ল্ড বেংক ADB-ৰে 2200 কোটি টকাৰ কাম কৰিবলৈকে সক্ষম হ'ম। দৰিকাটো আমি চাই আছোঁ। দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া, আপুনি লোন ল'বও নিদিয়ে, এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব? কৈ দিয়কচোন, কৈ দিয়ক। যদি লোন ল'ব দিয়ে মই কৰাই দিম। হা, অধ্যক্ষ ডাঙৰীয়া, ADB-টো তেওঁ ন্যায্যতা প্ৰদান কৰিলে। ADB-ৰ পৰা লোন আনি তেওঁ কাম কৰিব, তেখেতে কাম কৰিব দিছে। দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি? মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেণ্টাৰী দিব নেকি? আৰু কি আছে? আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত RS ৱৰ্ক কাম কৰি আছোঁ। পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত RS ৱৰ্কৰ কাম কৰি আছোঁ। কেতিয়াবা কেতিয়াবা এডভান্সো কাম কৰি দিওঁ, তেখেতে আমাক অনুৰোধ কৰে। মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো, অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই, প্ৰত্যেকটো সমষ্টিতে কৰি আছোঁ আৰু কৰিম। মই এই সদনত কথা দিছোঁ। মোৰ নেক্সট কুৱেশ্যনটো হ'ল, মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে, সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছোঁ, মিছাকৈ লাভ নাই, আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে। গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া, সেই ব্ৰহ্মপুত্ৰৰ খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ, আমাৰ ইঞ্জিনিয়াৰ, ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ চবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছোঁ, যাতে এই কামটো যাতে সঁচাকৈ হয়। আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে। মই ধন্যবাদ জনাইছোঁ। খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে, সেইটো এটা। আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে, আপুনি পালেনে নাই নাজানো, সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে। এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো ছাৰ, এইবাৰ অল অসমৰ কাৰণে। ছাৰ, একচুৱেলি যদি সঁচাকৈ বানমুক্ত অসম এখন যদি সঁচাকৈ যদি গঠন কৰিব লাগে, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত দুটা ধৰণে কাম কৰা হয়। এটা ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আৰু আনটো হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ। এতিয়া আমি আমাৰ ষ্ট্ৰাকচাৰেল মেজাৰৰ ভিতৰত অকল দুটা কামেই কৰি আছোঁ, দুটা কামে। এটা কৰি আছোঁ মথাউৰি বনোৱা, আৰু আনটো হ'ল আমি খহনীয়া ৰোধ কৰা। আপোনাৰ কুৱেশ্যনটো কওক।
এতিয়া ছাৰ মানে অন্য ষ্ট্ৰাকচাৰেল মেটাৰ আৰু বহুত বস্তু থাকে যদি সঁচাকৈ বানমুক্ত অসম এখন বনাব লাগে কেৱল আৰু কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন সুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড এইটো কৰিব লাগিব বা ডাইভাৰ্চন অফ এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব ক'ৰবাত আকৌ এটা নদী টাউন এখনক বচাবৰ কাৰণে পেৰেলাল সৰু এটা নদী বনাই দিব লাগিব এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ ঠিক আছে, আচলতে আপুনি question বানপানী কৰক, সমস্যাৰ কৰিব স্থায়ী নাই। সমাধান কৰাটো সম্ভৱপৰ হয় কিন্তু অসমত অকল পৰম্পৰাগতভাৱে অকল মথাউৰি নিৰ্মাণৰ কথা আপুনি চিন্তা কৰি questionটো থকা কৰক, হৈছে আপুনি কি জানিব যিহেতু বিচাৰে? এইটো ডিপাৰ্টমেণ্টে খুব মানে অগ্ৰণী ধৰণে মানে কষ্ট কৰি কামটো কৰি আছে আৰু ময়ো এই ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত সদায় এই গোটেই বস্তুবিলাক লৈ ইঞ্জিনিয়াৰবিলাকৰ লগত বাৰম্বাৰ বহি বস্তুখিনি আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ আপোনাৰ question গতিকে মোৰ টো- প্ৰশ্নটো হ'ল মন্ত্ৰী ডাঙৰীয়া অকল ষ্ট্ৰাকচাৰেল মেটাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি কি ব্যৱস্থাৰে আচলতে অসমৰ Honorable বানপানী Minister. সমস্যাৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে এইটো কথা জনালে ভাল হয়। আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছোঁ অধ্যক্ষ ডাঙৰীয়া তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছোঁ আচলতে যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব তেতিয়া অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল অখিল গগৈ ডাঙৰীয়া কৰিছিল নে নাই নাজানো কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে তেখেতে পুখুৰী বুলি ক'লে আৰু আপুনি ইংলিছত ক'লে মই ইংলিছত ক'লোঁ ৰিজাৰ্ভাৰ বুলি ক'লোঁ ডিফাৰেঞ্চ এইটোৱে অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে ডিপিআৰ বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে 15টা ৰিজাৰ্ভাৰ অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছোঁ তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে অধ্যক্ষ ডাঙৰীয়া আপুনি যদি আজি ধেমাজিলৈ চাই তাত 70% বানপানী নাইকিয়া হৈছে আজি আপুনি মৰিগাঁও জিলালৈকে চাওক 70% বানপানী নাইকিয়া হৈছে তেখেতৰ সমষ্টিতে মথাউৰি বনাব লাগে বুলি মথাউৰি বনাই দিছোঁ বানপানী নিশ্চয়কৈ তেখেতৰ সমষ্টিটো কম হৈছে মাজুলীত বানপানী লখিমপুৰত বানপানীৰ সমস্যা সমাধান নিশ্চয়কৈ 70%লৈকে হৈছে বুলি মই দৃঢ়তাৰে কওঁ অধ্যক্ষ ডাঙৰীয়া BTCত আপোনাৰ সমষ্টিত আমি কেনেকৈ শুক্লাই নদীত কি কাম কৰিছোঁ তাত কেনেকৈ সুফল পাইছোঁ আপুনি নিশ্চয়কৈ জানে অধ্যক্ষ ডাঙৰীয়া এনেকৈ মই আকৌ কৈছোঁ কেতিয়াও কোনো আমি ছেম আমাৰ ৱৰ্ল্ড বেংকৰ কাম আমি ক'ত কৰিছোঁ বৰপেটাতে কৰিছোঁ গোৱালপাৰাত কৰিছোঁ লাহৰীঘাটত কৰিছোঁ সকলো অসমৰ প্ৰত্যেকটো সমষ্টিতে পুঁজি সাপেক্ষে কৰিবলৈকে চেষ্টা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া অকল আমি ষ্ট্ৰাকচাৰেল কাম কৰিয়ে বানপানীৰ সমস্যা সমাধান কৰিবলৈ মথাউৰি বনাই বানপানীৰ সমস্যা সমাধান কৰিবলৈকে বিচৰা নাই অন্য কামবিলাকো কৰিছোঁ এই ক্ষেত্ৰত আমি আগবাঢ়িছোঁ ধন্যবাদ নন্দিতা দাস মহিলা মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ক মই আগতেও এই মোৰ এটা সমস্যাৰ বিষয়ে অৱগত কৰিছিলোঁ ইতিমধ্যে তেওঁ ADBৰ জৰিয়তে ভালেখিনি কাম মোৰ সমষ্টিত কৰিছে তাৰ বাবে মই ধন্যবাদো জ্ঞাপন কৰিছোঁ ADBৰ দ্বাৰা যিখিনি তেওঁ কাম কৰিলে তাৰ মাজে মাজে কিছু অলপ আগৰ পুৰণা কিছুমান বেয়া হৈ আছে মথাউৰি মই বিভাগীয় মন্ত্ৰী লগতে অফিচাৰ সকলোকো জনাইছোঁ যে ADBৰ কাম চলি থকা অৱস্থাত যদি সেই মাজৰ যিখিনি কাম অলপ যিখিনি বেয়া হৈ আছিল সেইখিনি যদি একেবাৰে কৰি নাযায় তেতিয়াহ'লে সেইখিনি আকৌ পুনৰ ADBৰ কামখিনি বেয়া হোৱাৰ সম্ভাৱনা আছে তো মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰিছোঁ যে এইখিনি কাম কৰি দিব নেকি লগতে মোৰ আৰু এটা আছিলে মন্ত্ৰী অধ্যক্ষ মহোদয় যে মন্দিৰা NC অঞ্চল তো মন্দিৰা NCত মই যোৱাবাৰো বিধানসভাত কথাটো উঠাইছিলোঁ মন্ত্ৰী মহোদয় কৰিম বুলি কৈছিলে কিন্তু তেওঁ কিছু পুঁজিৰ প্ৰব্লেম বুলি কৈছিলে যে এইবাৰ মই অনুৰোধ কৰিছোঁ যে এইবাৰ মন্দিৰা NCৰ যিখিনি খহনীয়া যিটো জলজলি নদীৰ দ্বাৰা হৈ আছে এইখিনি কাম এইবাৰ কৰি দিব নেকি অধ্যক্ষ ডাঙৰীয়া আজি মই কংগ্ৰেছ দলৰ সদস্যগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি যে লোন লওঁ বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয় তেখেতলোকে লোন লোৱাৰ
ন্যায্যতা প্ৰদান কৰিছে। মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না, কি অদৰকাৰী কথা কৈ থাকে নবৰতে। মই লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফালন কৰে, আপোনালোকে বাহিৰত এতিয়াই ক'ব। ছাৰ অলপ ইম্পৰ্টেণ্ট কাৰণে কৈ ছাৰ, অকণমান টাইম দিয়ক উত্তৰটো দিয়া। ছাৰ। এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয়, কথা ক'ব বেছি চান্স নাপাম, অকণমানটো দিয়ক ছাৰ। হয় নহয়, দাদাই ক'ব মোক অকণমান দিয়ক ছাৰ। ছাৰ কথাটো কেনেকুৱা, এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত, লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে। সেইটোতো হয়, আপুনি সেইটো ন্যায্যতা কৰি নাথাকিব ইয়াত। আচল পইণ্টলৈ আহক, বাইদেৱে যিটো কৈছে তাৰ উত্তৰ দিয়ক। এতিয়া গৈ ক'ব উত্তৰটো দিয়ক। ছাৰ, ৰিপ্লাইটো এতিয়া গৈ কৈ দিব। আপুনি অদৰকাৰী কথাটো বন্ধ কৰক। একেবাৰে অদৰকাৰী কথা কোৱা নাই। আপোনালোকে আপুনি বাহিৰত উত্তৰতে অদৰকাৰী কথা কয়। উত্তৰটো বিচাৰিছোঁ, ছাৰ। মই উত্তৰ দিম নহয় বাইদেউ, উত্তৰ দিম বাইদেউ, উত্তৰ দিম উত্তৰতে কৈ যাওক, বাইদেউ, উত্তৰ দিম। উত্তৰতে আপোনাৰ উত্তৰটো আঁচনি মই ক'ব লাগিব ন। আপুনি আঁচনিৰ নামত কৈ যাওক। লোন লৈ বাইদেউ কামটো কৰি দিয়ক, বেলেগ কথা পাতিব। হিমন্ত কিমান কৰিছোঁ মই কম নহয়। বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে। আপুনি ক'ৰ পৰা আহি গ'ল? বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে। বাইদেউ তাতো কাম হৈ আছে বুলি বাইদেৱে ক'লেই। মাত্ৰ আপোনালোকে আজি আকৌ কৈছোঁ, এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে। মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক। আজি স্বীকাৰ কৰিছোঁ, অখিল গগৈ ডাঙৰীয়াই স্বীকাৰ কৰিছোঁ। দৰিকালেওতো তেখেতে ক'লে লোন লৈ। ঠিক আছে, এতিয়া উত্তৰটো দিয়ক। এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকৈ নকয় তাৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে? বিধানসভাত আহি পেলাই কয় লোন লৈ হ'লেও কাম কৰি দিয়ক, হ'ব। আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চেছ কৰিলে। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছোঁ। আমি SOPDৰো আঁচনি লৈছোঁ, এডিবিৰো আঁচনি লৈছোঁ, তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছোঁ, আৰু কেইটামান কাম আছে। মই তেখেতৰ লগত মাজে মাজে কথা হয়, সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম। মোক প্লিজ ছাৰ অকল লোনৰ কথা নহয় ছাৰ, মিতব্যয়িতাৰ কথাও আছে। এইটো ছাৰ অলপ চৰকাৰে যাতে মনোযোগ দিয়ে, কাৰণ CAG ৰিপৰ্টতো আছে, সুপ্ৰিম কোৰ্টেও কৈছে ছাৰ কিছুমান অকল স্কিম কমাবলৈ, গতিকে এইখিনিও চৰকাৰে ল'ব লাগে, অকল লোনৰ ওপৰত নহয়। ৰফিকুল ইছলাম। হয়, তেখেতলোকৰ সমষ্টিত কাম নিদিওঁ ছাৰ। মাননীয় লাগে যদি আৰু আপোনালোকে হ'ব, হয়তো বেলেগ সিদ্ধান্ত বিৰোধী আলোচনা। দলৰ দলপতি ডাঙৰীয়াই ৰফিকুল স্কিম ইছলাম। কমাব লাগে, এইটো অন্য স্কিম সিদ্ধান্ত কমাব লাগে যদি আপোনালোকে স্কিম নাপাব। হয়, মাননীয় অধ্যক্ষ মহোদয়, গৰাখহনীয়াৰ কথা, মাথাউৰিৰ কথা চলি আছে। মোৰ বেকী নদীতো ৱৰ্ল্ড বেংকৰ কাম চলি আছে। মাননীয় মন্ত্ৰী মহোদয় 2 বছৰ আগত গৈছিল, কিন্তু সেই বেকী ব্ৰিজৰ তাতে 200 মিটাৰ এনেকুৱা ইৰ'শ্যন হৈছে। ষ্টেট হাইৱে আজি 2 বছৰৰ পৰা গধুৰ যান বাহন বন্ধ। এইটো বৰ দুখৰ কথা। ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা আমিনগাঁও হৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মাজেদি যিটো ৰাস্তা, এই ষ্টেট হাইৱে গধুৰ যান বাহন বন্ধ বেকীৰ কাৰণে, ইৰ'শ্যনৰ কাৰণে। আৰু 1,72,00,000 টকা চেংচন হৈ আছে, কিন্তু গাইড বান নথকাৰ কাৰণে কাম কৰিব পৰা নাই। মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে তাতে PWDৰ লগত আলোচনা কৰি মাত্ৰ 4-5 কোটি লাগিব। অখিল গগৈৰ লগত নতুন বন্ধুত্ব হৈছে, কেইবা কোটি দি দিলে আপুনি, আমি বেয়া পোৱা নাই। যিয়ে নহওক আমি বেয়া পোৱা নাই, মাত্ৰ 5 কোটিমান টকা দিলেও গাইড বানটো মন্ত্ৰী মহোদয় হৈ যাব। আপুনি নিজে চাইছে। আৰু এটা সৰু কথা, মন্ত্ৰী মহোদয়, সৰু এটা কথা, ৱৰ্ল্ড বেংকৰ যিটো কাম হৈ আছে মন্ত্ৰী মহোদয়, ৱৰ্ল্ড বেংকৰ যিটো কৰাৰ কমতি কাম হৈ আছে, প্ৰায় 1.5 কিলোমিটাৰ আছিলে বেকী ব্ৰিজৰ, 100 মিটাৰ খহাই লৈ গ'ল। যোৱা বছৰ কাম কৰাইছিল, তাতে ইৰ'শ্যন হৈ মাজতো 50 মিটাৰ খহালে, কাম অনগোয়িং। কিন্তু এতিয়াও এইবাৰ খৰালিতো কাম তেখেতসকলে কৰা নাই। গতিকে অনগোয়িং স্কিম যিখিনি খহাই ল'লে ৱৰ্ল্ড বেংকৰ এইখিনি কৰাব লাগে। বলাইপাতাৰ, কাউৰজাহি, খাৰবাল্লি এইবিলাকতো স্কিম আছে। এতিয়া খৰালিৰ সময় গৈ আছে, সোনকালে কামটো আৰম্ভ কৰাব লাগে। ডাঙৰীয়াৰ সমষ্টিত কাম দিছোঁ বুলি তেখেতৰ গা পৰিছে, এইটো কৰিব নাপায়। কাৰণ ৱৰ্ল্ড বেংক আৰম্ভ কৰিছিলোঁ বেকীতে, তেখেতৰ সমষ্টিতে প্ৰথম আৰম্ভ হৈছিল। এডিবিত আৰম্ভ হ'বহে, এডিবিত অখিল গগৈৰ সমষ্টিত আৰম্ভ হ'বহে, যদি হয় হ'বহে। আপোনাৰ তাত কাম কমপ্লিট হ'ল, গতিকে আমি কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে ক'ম, কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। বানপানী য'ত হৈছে তাতে আমি ফাণ্ড দিবলৈকে চেষ্টা কৰিছোঁ। গতিকে তেখেতে যিটো ক'লে অখিল গগৈ ডাঙৰীয়াক ইনডাইৰেক্টলি এটা তেখেতে কটাক্ষ কৰিলে, আচলতে আপোনাকো মই ধন্যবাদ দিছোঁ। মোৰ এই গাইড বানটোৰ কথা মোক তাতে অলপ সৰু এটা ইছ্যু আছে, মই আপোনাৰ কথাটো মানি লৈছোঁ। সেইটো আচলতে এইটো PWDৰ ৰাস্তা, PWD বিভাগৰ লগত আলোচনা কৰিম। আচলতে কেতিয়া PWDত যেতিয়া গৰাখহনীয়া হয়, এইটো আমি কৰিম নে গড়কাপ্তানি বিভাগে কৰিব, তাতে কনফিউজন হয়। তাৰ কাৰণে বস্তুটো অকণমান ৰৈ আছে। অধ্যক্ষ ডাঙৰীয়া, এইটো আলোচনা কৰি কৰা হ'ব। Question number 6. স্যার Sri Aftabuddin Mullah. No, please. No. Time. Honorable Minister.
News.